ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰিলে বাংলাদেশে। ভাৰতৰ ধাৰ খাই ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাত ব্যস্ত বাংলাদেশ। এবাৰ ভাৰতীয় নৌসেনাক টাৰ্গেট বাংলাদেশৰ। ভাৰতক এতিয়াও পৰিশোধ কৰা নাই $1 বিলিয়নতকৈও অধিক ধন। তাৰ পিছতো ভাৰতৰ বিৰুদ্ধে $2 বিলিয়ন খৰচ কৰিছে বাংলাদেশে। আজি আমি আপোনালোকক এনে এটা খবৰৰ সৈতে পৰিচয় কৰাই দিম যিয়ে ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্কৰ ভৱিষ্যতক লৈ এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। ভাৰতৰ পৰা এতিয়াও বিদ্যুৎ লোৱা আৰু আদানী গ্ৰুপৰ ওচৰত $1 বিলিয়নতকৈও অধিক ঋণ থকা বাংলাদেশে এতিয়া প্ৰায় $2 বিলিয়ন খৰচ কৰি দক্ষিণ কোৰিয়াৰ পৰা 6খন নতুন আধুনিক সাবমেৰিন ক্ৰয় কৰিবলৈ ওলাইছে। গতিকে প্ৰশ্ন উত্থাপন হয়, বাংলাদেশৰ হাতত কেৱল অস্ত্ৰ কিনিবলৈহে টকা আছে নেকি? পূৰ্বৰ অভিজ্ঞতা আৰু প্ৰশ্ন কাকতৰ ভিত্তিত অনু একাডেমীয়ে লৈ আহিছে ফুল লেন্থ মক টেষ্ট মাত্ৰ 99 টকাতে। এডিআৰ স্কিল টেষ্টত সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ এতিয়াই যোগাযোগ কৰক। ভাৰতীয় কোম্পানীক ধন দিবলৈ দায়বদ্ধ নহয় নেকি? দৰাচলতে বাংলাদেশৰ নতুন ইউনুছ চৰকাৰে দক্ষিণ কোৰিয়াৰ পৰা 6খন জাংবগু শ্ৰেণীৰ সাবমেৰিন ক্ৰয়ৰ বাবে আলোচনাত মিলিত হৈছে বুলি খবৰ ওলাইছে। এই সাবমেৰিনসমূহৰ মুঠ ব্যয় প্ৰায় $2 বিলিয়ন বুলি কোৱা হৈছে। জাংবগু শ্ৰেণীৰ সাবমেৰিনসমূহ আচলতে জাৰ্মান প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে আৰু শেহতীয়াকৈ ইয়াক আধুনিকীকৰণো কৰা হৈছে। বহু প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে এই সাবমেৰিন ভাৰতৰ কালুবাৰী শ্ৰেণীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম। আনকি বাংলাদেশতো বৰ্তমান 2খন সাবমেৰিন আছে যিবোৰ 2017 চনত চীনৰ পৰা ক্ৰয় কৰিছিল। গতিকে ইয়াত প্ৰশ্ন উত্থাপন হৈছে যে যেতিয়া নেকি ইতিমধ্যে 2খন সাবমেৰিন আছে আৰু কোনো জৰুৰীকালীন অৱস্থা নাই, তেন্তে হঠাতে আৰু 6খন সাবমেৰিন প্ৰয়োজন কিয়? প্ৰকৃত সত্য কি জানো আহক। বাংলাদেশে এতিয়াও ভাৰতৰ পৰা বিদ্যুৎ আমদানি কৰি আছে। বাংলাদেশৰ এক বৃহৎ অংশ আদানী গ্ৰুপে যোগান ধৰা বিদ্যুৎৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বাতৰি অনুসৰি বাংলাদেশ চৰকাৰে এতিয়াও $1 বিলিয়নতকৈ অধিক ধন পৰিশোধ কৰা নাই। গতিকে প্ৰশ্ন উত্থাপন হৈছে যে যেতিয়া বাংলাদেশৰ হাতত $2 বিলিয়ন সাবমেৰিন ক্ৰয় কৰিবলৈ ধন আছে, তেতিয়া ভাৰতীয় কোম্পানীক ধন দিয়াটো তেওঁলোকৰ অগ্ৰাধিকাৰ হোৱা উচিত নহয়নে? 1971 চনত ভাৰতৰ সহায়ত স্বাধীন হোৱা বাংলাদেশ সেই একেই হৈ আছেনে? শেখ হাছিনাৰ চৰকাৰৰ দিনত বাংলাদেশে চীনৰ পৰা 2খন সাবমেৰিন ক্ৰয় কৰিছিল, কাৰণ সেই সময়ত আমেৰিকা আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক সিমান গভীৰ নাছিল। আৰু এতিয়া যিহেতু মহম্মদ ইউনুছ ক্ষমতাত আছে আৰু আমেৰিকাৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল হৈছে, তেতিয়া তেওঁ পোনপটীয়াকৈ আমেৰিকাৰ শক্তিশালী মিত্ৰ দক্ষিণ কোৰিয়াৰ সৈতে লেনদেন কৰিছে। ইয়াৰ সহজ অৰ্থ হ'ল বাংলাদেশে এতিয়া বিশুদ্ধ কৌশলগত দৃষ্টিকোণৰ পৰা বৈদেশিক নীতি চলাই আছে, যিয়ে নেকি ভাৰতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ভাৰতত বৰ্তমান 18খন সাবমেৰিন আছে, আনহাতে পাকিস্তানত 8খন। এতিয়া যদি বাংলাদেশতো 8খন সাবমেৰিন হৈ যায়, তেন্তে ভাৰতৰ পূব নৌসেনাৰ আধিপত্যৰ প্ৰত্যাহ্বান জনাব পৰাকৈ সক্ষম হৈ উঠিব। বাংলাদেশৰ যুদ্ধৰ প্ৰস্তুতি কেৱল প্ৰতিৰক্ষাৰ বাবেই নহয়, ভূ ৰাজনৈতিক হেঁচাৰো প্ৰস্তুতি। ইয়াৰ ফলত ভাৰতৰ পূব উপকূল, আন্দামান নিকোবৰ আৰু বংগোপসাগৰত ভাৰতীয় নৌসেনাৰ আধিপত্যৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আহিব পাৰে। আৰু এই সকলোবোৰ ঘাটি আছে যি সময়ত বাংলাদেশ ভাৰতৰ সৈতে অৰ্থনৈতিকভাৱে গভীৰভাৱে জড়িত হৈ আছে। বাংলাদেশে বুজিব লাগে যে যদি তেওঁলোকে ভাৰতৰ পৰা বিদ্যুৎ কিনে, তেন্তে তাৰ মূল্য দিয়াটো তেওঁলোকৰ দায়িত্ব। সাবমেৰিন কিনাটো তেওঁলোকৰ অধিকাৰ হ'ব পাৰে, কিন্তু যেতিয়া $1 বিলিয়ন ধাৰ হৈ থাকে, সেই সময়ত এই প্ৰশ্নটো উত্থাপন হোৱাটো প্ৰয়োজনীয়। ভাৰতে বাংলাদেশক সদায় বন্ধুত্বপূৰ্ণ জাতি বুলি গণ্য কৰি আহিছে যদিও এতিয়া এই বন্ধুত্ব একপক্ষীয় যেন লাগে। বাংলাদেশৰ সামৰিক শক্তিক লৈ ভাৰতে ভয় নকৰে। তাতকৈ বহু উন্নত আৰু আধুনিক প্ৰযুক্তি ভাৰতৰ হাতত আছে। কিন্তু যেতিয়া কোনো চুবুৰীয়া দেশ এখনে অৰ্থনৈতিক চুক্তিৰ সীমা ভংগ কৰে, তেতিয়া ইয়াক সামৰিক সম্প্ৰসাৰণতকৈও কূটনৈতিক বিশ্বাসঘাতকতাৰ দৰে অনুভৱ হয়। বাংলাদেশে বুজিব লাগে যে যেতিয়া তেওঁলোকে ভাৰতৰ পৰা সহায় লাভ কৰি থাকে, তেন্তে ইয়াক সন্মান কৰাটো তেওঁলোকৰ দায়িত্ব।